সত্ৰপীঠ মাজুলীত গৌৰৱ গগৈ মাজুলীত আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মাজুলীত গৌৰৱ গগৈ কংগ্ৰেছৰ নেতাকৰ্মীৰ বিপুল আদৰণি ফুলা জীপত উঠি এনেদৰেই নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে কমলাবাৰী ঘাটৰ পৰা কমলাবাৰী টাউন হৈ ৰাজীৱ ভৱনলৈ কংগ্ৰেছৰ এই বিশাল বাইক ৰেলী গড়মূৰ ৰাজীৱ ভৱনত প্ৰয়াত পিতৃ তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি মাজুলীত নিৰ্বাচনী ৰণসিঙা বজালে গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত গৌৰৱ গগৈক কংগ্ৰেছৰ নেতাকৰ্মীয়ে আদৰণি জনোৱাৰ পিছত বংশীগোপাল নাট্য মন্দিৰত কংগ্ৰেছৰ দলীয় সভাত গৌৰৱ গগৈৰ অংশগ্ৰহণ এই সভাৰ পৰাই গৌৰৱ গগৈৰ হুংকাৰ মাজুলীত এইবাৰ বিজেপিৰ বিদায় নিশ্চিত চিন্তা কৰিবলৈ নাই এবাৰ আপুনি জিকিবই জিকিব এইবাৰ মাজুলীৰ ভিতৰত আমি কংগ্ৰেছ দলটোক লিড দিম যোৰহাট লোকসভা সমষ্টি আমি জিকিবলৈ গৈছো এই দলীয় সভাত বিজেপিক চোকা সমালোচনা গৌৰৱ গগৈৰ ঘোষণা বিজেপিয়ে নিজকে ৰজা বুলি ভাবে যদিও কংগ্ৰেছে ৰাইজকহে ৰজা বুলি ভাবে কংগ্ৰেছে ৰাইজক ৰজা ভাবে বিজেপি নিজকে ৰজা ভাবে এয়া হৈছে পাৰ্থক্য কংগ্ৰেছ ৰাইজৰ সেৱক হ'বলৈ বিচাৰে বিজেপি ৰাইজৰ ৰজা হ'বলৈ বিচাৰে ইণ্ডিয়া মৰ্চা শাসনলৈ আহিলে কা বাতিলৰ হুংকাৰ দি গৌৰৱ গগৈয়ে প্ৰশাসন যন্ত্ৰটোক নিৰপেক্ষভাৱে কাম কৰাৰ আহ্বান জনাই কয় যে ক্ষমতা সদায় এটা বিশেষ দলৰ হাতত নাথাকে ৰাজনীতি এটা চক্ৰ ক্ষমতা সদায় এটা বিশেষ দলৰ লগত নাথাকে আমাৰো ক্ষমতা আকৌ আহিব সকলোৱে নিৰপেক্ষ হৈ কাম কৰি থাকক এয়া আমাৰ বিনম্ৰভাৱে আহ্বান ইফালে গৌৰৱ গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত অব্যাহত আছে বাকযুদ্ধ মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে পৰাজয় নিশ্চিত বুলি ভয় খাইছে গৌৰৱ গগৈয়ে গৌৰৱ গগৈ ডাঙৰীয়া ইলেকশ্যনত হাৰিব যিহেতু তেখেত ১.৫ পৰা ২ লাখ ভোটৰ ব্যৱধানত হাৰাটো কনফাৰ্ম গতিকে তেখেতৰ মনটো অলপ বেয়া লাগি থাকিব সাংসদ হৈ আছিলে বা পিতৃ মুখ্যমন্ত্ৰী আছিলে কোনো কষ্ট নকৰাকৈ সাংসদ হৈ আছিলে কলিয়াবৰৰ ৰাইজৰে সাংসদ হৈ আছিলে কোনো কাম নকৰাকৈ মই আপোনালোকে এটা প্ৰশ্ন সুধিব খুজিছোঁ তেখেত 10 বছৰ সাংসদ হৈ থাকিলে কলিয়াবৰ সমষ্টিত কিবা এটা বিশেষ উল্লেখনীয় কাম তেখেতে কৰিলে নেকি মন্ত্ৰী পীযুষ হাজৰিকাৰ পিছত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়েও গৌৰৱ গগৈৰ বিৰুদ্ধে দিলে হুংকাৰ কলে গৌৰৱ গগৈক লৈ শংকিত নহয় তপন কুমাৰ গগৈ প্ৰাক্তন সাংসদ দীপ গগৈক সাক্ষাৎ কৰাৰ সন্দৰ্ভত তপন কুমাৰ গগৈৰ প্ৰতিক্ৰিয়া এই সাক্ষাতৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই এইটো ৰাজনীতি নহয় কোনোবাই কাৰোবাক লগ কৰাটো কেনেকৈ ৰাজনীতি হ'ব মই যোৰহাটত আছিলোঁ দীপ গগৈ ডাঙৰীয়া 3 বাৰৰ সাংসদ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ 3 বাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ কাম কৰি আহিছিল মই যোৰহাটত থকা অৱস্থাত মই তেখেতক মাত লগাবলৈ কৈছোঁ এটা সৌজন্যমূলক সাক্ষাতে এইটো সৌজন্যমূলক সাক্ষাৎ আৰু সাক্ষাৎ কৰাৰ সময়ত তেখেতে পাৰ্লিয়ামেণ্টত কাক কাক লগ পাইছিল গোটেই কথাবিলাক আমাৰ আগত বৰ্ণনা কৰিছে এইটো এটা সৌজন্যমূলক সাক্ষাৎ এইটো ভয় খাবলগীয়া একো নাই এনেকুৱা কোনো কথা নাই আমাৰ নিজৰ কাম আমি কৰি আছোঁ 19 তাৰিখে ৰাইজে ভোট দিব 4 তাৰিখে যেতিয়া মানে ভোট গণনা হ'ব আপোনালোকে চাব যে যোৰহাট লোকসভা সমষ্টিৰ পৰা 2 লাখৰ ওপৰৰ ভোটত ইয়াৰ পৰা আমি জিকি গৈ আছোঁ বিজেপিৰ প্ৰতিটো সমালোচনাৰ উত্তৰ কামেৰে দি যাব বুলি মাজুলীত ঘোষণা কৰে গৌৰৱ গগৈয়ে মই ৰাজনীতিত আহিছোঁ অসমৰ ৰাইজৰ সপোন বাস্তৱ কৰিবলৈ তেওঁলোকৰ কথা কথাৰে নহয় তেওঁলোকৰ কথা নিজৰ কৰ্মে যোগেদি আমি উত্তৰ দিম উল্লেখযোগ্য মঙলবাৰে নিশাটো মাজুলীৰ দলীয় কৰ্মীৰ ঘৰতে কটাব গৌৰৱ গগৈয়ে মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শৰতৰ সৈতে তীৰ্থ ভূঞাৰ ৰিপৰ্ট প্ৰতিদিন টাইম